আজি আমাৰ এইটো এটা হ'ল যোগদান কাৰ্যসূচী। আমাৰ বনগাঁও ছয়গাঁও মণ্ডলত আজি গোসাইগাঁও গুৰুং এই যিটো অঞ্চল, এই বুথৰ প্ৰায় 1200 ভোটাৰ আছে। 1200 ভোটাৰ, এই গোটেইখিনি ভোটাৰ আগতে কংগ্ৰেছৰ কাৰ্যকৰ্তা আছিল, তেওঁলোকে কংগ্ৰেছৰ বিধায়ক আছিল, ইয়াতে 3টা টাৰ্ম তেখেতে বিধায়ক আছিল, কংগ্ৰেছৰ মানুহ আছিল। তেওঁলোকে স্বইচ্ছাই আমাৰ মণ্ডল সভাপতি আমাৰ ধীৰাজ ঠাকুৰীয়া ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিল আৰু যোগাযোগ কৰি কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাম কাজৰ প্ৰতি আপ্লুত হৈ তেওঁলোকে যোগদান কৰিম বুলি কৈ আছে। আৰু তেওঁ আমাৰ পৰা সময় বিচাৰিছিল, আপোনালোকে গম পায়, তেওঁ সময় বিচাৰিছিল। সময় আমি অলপ দিয়াত কেইদিনমান দেৰি হ'ল, দেৰি হোৱাৰ পিছত আমি আজি সময় দিলোঁ। সময় দিয়াৰ পিছত এই গোটেইখিনি মানুহ এই ইয়াতে উপস্থিত থকা বহুতবিলাক মানুহে আজি উপস্থিত থাকিব পৰা নাই। আপোনালোকে গম পায় আজি আমাৰ ইয়াতে বজাৰ আছে, বজাৰত এই অঞ্চলৰ মানুহবিলাকে বজাৰতো যায়, সেইকাৰণে গোটেই মানুহবিলাক উপস্থিত থাকিব পৰা নাই। যদিও এই অঞ্চলটোত গোটেইখিনি মানুহ আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত চামিল হোৱা বুলি ৰাইজৰ সভাপতি সম্পাদক বা তেওঁলোকে আমাক জনাইছে। আৰু সেয়ে আজি আমাৰ এই কাৰ্যসূচীটো হ'ল যোগদান কাৰ্যসূচী। হিন্দু মুছলমানৰ যিখন আইন এতিয়া ভাৰতীয় জনতা পাৰ্টী দলে লাভালাভৰ ওপৰত ৰাজনীতি নকৰে, এইটো একেবাৰে ভোট লাভৰ ৰাজনীতি নকৰে ভাৰতীয় জনতা পাৰ্টী দলে। ভাৰতীয় জনতা পাৰ্টী দলৰ কথা হ'ল কি, ভাৰতবৰ্ষত হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ জৈন আমি এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু চবৰ কাৰণে আইনখন এক হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেইটোৱে কথা কৈছে যে এখন হিন্দুৰ কাৰণে বেলেগ আইন, মুছলমানৰ কাৰণে বেলেগ আইন যদি হয়, এখন দেশত হয় বা এখন ৰাজ্যত হয়, তেতিয়াহ'লে নিশ্চয় অসুবিধা হয়। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, আপোনালোকে গম পাইছে, যোৱাকালি গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক টিভি চেনেল আছে চবতে অসমৰ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই বিৰোধিতা কৰিছে। আৰু যোৱাকালি প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ যে ভিতৰুৱা মিতিৰালি আছিল আৰু যোৱাকালি ক্লিয়াৰ হৈ গৈছে। কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই যোৱাকালি কৈছে যে আমি NDA এইটো ইণ্ডিয়া এলায়েন্সৰ লগত আমি আছো, এইটো ক্লিয়াৰ হৈ গৈছে। ইমান দিন তাৰমানে তেওঁলোকে কি অভিনয় কৰি আছিল যে আমি ইণ্ডিয়া এলায়েন্সৰ লগত নাই, কিন্তু যোৱাকালি ক্লিয়াৰ হৈ গৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু কংগ্ৰেছ বা তেওঁলোকৰ NDA ইণ্ডিয়া এলায়েন্সৰ আটায়ে লগ লাগি যে আছে, এইটো কথা প্ৰমাণ হৈ গৈছে।